সকলোৱে জানে যে শংকৰদেৱ চৰ্চাটোৰ লগত আপুনি গভীৰভাৱে জড়িত অসমৰ বহুতো ধৰ্মীয় অনুষ্ঠান আছে তাৰ ভিতৰত যদি মই প্ৰথম নাম লওঁ শ্ৰীমন্ত শংকৰদেৱ সংঘ একশৰণ ভাগৱতী সমাজ সত্ৰ মহাসভা বা শংকৰদেৱ সমাজ সেইসকলে আপোনাক মানে কিটো দৃষ্টিৰে লৈছে সেইসকলৰ লগতো আপুনি বহুত মানে তেওঁলোকৰ ধৰ্মালোচনী সভাত গৈছে শংকৰদেৱ সংঘত আৰু ছাৰ বহুত দিন দেখিছোঁ মই লক্ষ্য কৰিছোঁ শংকৰদেৱ সংঘৰ আগত আপুনি বহুত মিটিঙত মই যোৱা দেখিছিলোঁ কিন্তু মাজতে আপোনাক দেখা নাই ইয়াৰ কাৰণটো কি গুৰুত্বপূৰ্ণ প্ৰশ্ন এটা কৰিছে হয় মানুহে মই কি কৰোঁ নকৰোঁ কিন্তু শংকৰদেৱ সংঘৰ সাধাৰণ শিষ্যসকলতো আপোনাক বহুত ভাল পায় কিন্তু আজি বহুত দিন আপোনাৰ শংকৰদেৱ সংঘৰ মিটিংবিলাকত আপোনাক মই অংশগ্ৰহণ কৰা দেখা নাই ইয়াৰ কাৰণটো কি মোৰ লণ্ডনৰ যিটো ভাষণ তাত অন্তিম ভাগত মই শংকৰদেৱ সম্পৰ্কে যিমান ভাষণ দেখি দিছোঁ তাত বেছিভাগ আছে শংকৰদেৱ সংঘৰ 10খনৰ পৰা 20খন 25খন ঠাইত প্ৰতি বছৰ মোৰ ভাষণ দিয়াৰ শেষত লিখিছে মই পঢ়িছোঁ কিন্তু বিগত 5 বছৰে আপুনি ক'ৰ পৰা গম পালে নাজানো পৰ্যবেক্ষণ কৰি থাকে আপুনি আৰু মই সামাজিক মাধ্যমত এইবোৰ দি থাকোঁ 5 বছৰ ধৰি সামাজিক মাধ্যমত শংকৰদেৱ সংঘৰ কোনো সভা সমিতিত মই নাই কিয় নাই তাৰ কাৰণটো আচলতে শংকৰদেৱ সংঘৰ বহুতে জানে আৰু ময়ো গভীৰভাৱে জানো মানে আপোনাৰ উত্থানত শংকিত হৈছে নেকি কিছুমান ব্যক্তি শংকিত শংকৰদেৱ সংঘৰ প্ৰকৃত সেৱকসকলে শংকিত হোৱা নাই কিন্তু শংকৰদেৱ সংঘত ছদ্মবেশী কিছুমান মানুহ আছে যিসকলে অন্য এটা শক্তিৰ দ্বাৰা পৰিচালিত হৈ সংগঠনটোক বিনষ্ট কৰিব খুজিছিলে আৰু সৰ্বভাৰতীয় কিছুমান শক্তিৰ পকেটত নিব খুজিছিলে তেনেকুৱা 2-এজন ব্যক্তি শংকৰদেৱ সংঘৰ পৰা আঁতৰি যাবলৈ বাধ্য হ'ল তেওঁলোকৰ সুকৰ্ম বা কুকৰ্মৰ কাৰণে মই নাম নকওঁ কিন্তু আচৰিত হ'ব আপুনি তেওঁলোক আঁতৰি যোৱাৰ পিছতেই যোৱা জানুৱাৰী মাহত 2খন সভাত বিশেষকৈ দেৰগাঁও জিলা শাখাৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰ আঞ্চলিক আৰু নলবাৰী জিলাৰ উলাবৰী বৰভাগ আঞ্চলিক 2খনত মই শংকৰদেৱৰ বিষয়ে 2খন অধিৱেশনত ভাষণ দিছোঁ আৰু আগতকৈ উৎসাহ উদ্দীপনা ভকতসকলৰ ইমান দিন পিছত মই আপোনাক সেইকাৰণে সুধিছোঁ আপোনাৰ 2খন মিটিঙত মই অংশগ্ৰহণ কৰা দেখিছোঁ আপোনাৰ ছ'চিয়েল মিডিয়াত তাৰ মাজত কিন্তু আপোনাৰ দেখা নাছিল আপোনাৰ যিখন লণ্ডন ডায়েৰী তাৰ শেষত আপুনি শংকৰদেৱ সংঘৰ বিষয়ে খুব লিখিছে ধুনীয়াকৈ কিন্তু তাৰ মাজত আপুনি নাইকিয়া হৈ গ'ল এই 5 বছৰে মোৰ 12খন সভা চিঠিত নামো গৈছে 12খন সভা বাতিল হৈছে এটা বিশেষ শক্তিয়ে শংকৰদেৱ সংঘৰ মানুহখিনিক উদ্যোক্তাসকলক কৈছে তেওঁক আনিলে আমি কিন্তু হেৰি কৰিম প্ৰতিবাদ কৰিম মই শংকৰদেৱ সংঘৰ সেইসকল ভকতক কৈছিলোঁ যে পৃথিৱীত কোনো শক্তি নাই শংকৰদেৱৰ বিষয়ে ভাষণ দিব যাওঁতে কোনোবাই অশান্তি কৰা কোনোবাই প্ৰতিবাদ কৰা আৰু তেওঁলোকে আহি সেৱা ল'ব লাগিব শংকৰদেৱ সংঘৰ মঞ্চত মই ভাষণ দিয়াৰ পিছত আৰু মই 12খন সভা মই নাম নকওঁ কি বহুতে মোৰ ওচৰতে কন্দাকটাও কৰিছে আপোনাক আমি এতিয়া উপায় নাই সেইকাৰণে আপোনাক নামটো আছে কিন্তু আপুনি নগ'লে ভাল গ'লে আকৌ যদি কিবা পৰিৱেশ তেতিয়া মই কৈ দিছোঁ আপোনালোকে গৈ ৰাইজক ক'ব যে মোৰ হঠাৎ কলিকতা যাব লগা হ'ল চৰকাৰী চাকৰি যিহেতু মই সেই দায়িত্বত বা এনেকৈ মিছা কথা কিছুমান শিকাই দিব লগা হৈছে যাতে ভকতসকলৰ মনোবল যাতে দুখ নাপায় হ'ব আপোনালোক কিন্তু তাত নক'ব যে এই আপোনালোকক ভাবুকি দিয়াৰ কাৰণে যোৱা নাই কিন্তু এনেকৈ 5 বছৰে 12খন সভা বাতিল হৈছে আৰু মই শংকিত কোনোবাই হৈছে নহৈছে এইটো বেলেগ কথা কিন্তু মই জানো যে মোক হাজাৰ হাজাৰ টেলিফোন আহে শংকৰদেৱ সংঘৰ একশৰণ ভাগৱতী সমাজৰ তেওঁলোকৰ মাজত মোক আগতকৈ কম কিয় পায় তেওঁলোকক এই কাৰণবোৰ মই কোৱা নাই আৰু মই আত্মজীৱনীত এইবোৰ লিখিম ইতিমধ্যে মই যি 2খন সভালৈ গৈছোঁ মোৰ সেই সভা সমিতিত যোৱা দিনলিপি থাকে তাত মই উল্লেখ কৰি থৈছোঁ আৰু মোক বিচাৰিলে পাব আগতে মই বোলে মাতিলে ৰণলৈ যাম নামাতিলে ভোজলৈ নাযাওঁ আগতে মই নামাতিলেও গৈছোঁ এতিয়া মই নাযাওঁ আৰু চিঠি আনুষ্ঠানিকতা পালন কৰিহে যাম বাৰেচৰে ভাওনাত জানে আপোনালোকে কি খেলা খেলিলে মই শংকৰদেৱ সংঘই মাতিছে তেওঁলোকৰ তাত ভাও লৈছোঁ এটা সৰ্বভাৰতীয় সংগঠনৰ লগত জড়িত সাম্প্ৰদায়িক সংগঠনৰ এগৰাকী ব্যক্তিয়ে এই খেলাটো খেলিলে আৰু তাৰপিছত মোক সামাজিক মাধ্যমত কিমান এটা অপপ্ৰচাৰ দিলে শেষত গৈ মই
আটাইখিনি কথা প্ৰমাণ হোৱা দেখুৱালোঁ, ভাও লোৱা এইবোৰ গোটেই দেখুৱালোঁ। গতিকে হাম কাটিলে তেওঁলোকে 12 ভাওনা সমিতিয়েও সংবাদ মেল দি বিষয়টো বন্ধ কৰিবলৈ ক'লে। কিন্তু মই তেওঁলোকলৈ এখন চিঠি দিছোঁ, চিঠিৰ উত্তৰ অহা নাই। চিঠিত বিস্ফোৰক কথা আছে আৰু তেওঁলোকে মাতিলে যাম, নামাতিলে নাযাওঁ। আৰু মই এতিয়া শংকৰদেৱ সংঘটো মাতিলে যাম, নামাতিলে নাযাওঁ। এইবাৰ মই যোৰহাটত আছোঁ, বহুতে প্ৰশ্ন কৰিছে, অহা নাই, মাতা নাই, কিয় যাম? গতিকে এতিয়া শংকৰদেৱ সংঘ কিন্তু এটা কথা, শংকৰদেৱ সংঘক বিচলিত কৰিবলৈ শংকৰদেৱ সংঘৰ মানে আৰ কাপোৰত থাকি পিছফালে থাকি কিছুমান শক্তিয়ে কাম কৰি আছে। শংকৰদেৱ সংঘৰ সংবিধান মই বৰ ভাল পাওঁ, তেওঁলোকৰ নীতি নিয়ম পৰম্পৰা কি সেইটো বেলেগ কথা। এটা গুৰুত্বপূৰ্ণ কথা কৈছে, সংবিধান সকলোৰে আছে, এখন ভাগৱতী সমাজৰো মোৰ আছে, সত্ৰ মহাসভাৰো আছে। এইকাৰণে ৰাখোঁ তেওঁলোকে সংবিধানৰ পৰা বিচ্যুত হৈছে নেকি? কিন্তু শংকৰদেৱ সংঘই কি কথা কৈছে, তেওঁলোকৰ সংগীসকল সম্পৰ্কে কৈছে, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কোনো সংগীয়ে শ্ৰীমন্ত শংকৰদেৱৰ সংঘৰ উদ্দেশ্য বিৰোধী আৰু সাম্প্ৰদায়িক ভাৱ নিহিত থকা কোনো অনুষ্ঠানৰ সভ্য হ'ব নোৱাৰিব। কাৰণ সাম্প্ৰদায়িকতাক বিৰোধিতা কৰিছে। 2, শংকৰদেৱৰ আদৰ্শেৰে সমাজৰ পৰা অস্পৃশ্যতা দূৰ কৰা, এইটো উদ্দেশ্যৰ 11 নম্বৰত। এইটো যিটো লিখিছে অস্পৃশ্যতা দূৰ কৰা, মই এইখিনিতে আপোনাক এটা কথা সুধিব বিচাৰিছোঁ। অস্পৃশ্যতা দূৰ কৰা বুলি লিখিছে, বৰ্তমান সময়ত সেই শংকৰদেৱ সংঘৰ পৰা অস্পৃশ্যতা দূৰ কৰাত আপুনি সফল হৈছে বুলি ভাবেনে? কিছু দুৰ্বলতা ৰৈ গৈছে। যোৱাকালি আমি এটা পোষ্ট পালোঁ, শংকৰদেৱ সংঘৰ এজন শিষ্য বা মানে সদস্যই তেওঁ নিউজত বাইট দিছে। বাইট দিয়াৰ পিছত সকলো জাতি জনগোষ্ঠীৰে কৈ শেষত কৈছে এটা শব্দ, আমি যাক আটাইতকৈ অসমীয়া সমাজত পিছপৰা বুলি ভাবোঁ কৈৱৰ্ত সম্প্ৰদায় বুলি কৈছে। কৈৱৰ্ত সম্প্ৰদায় আটাইতকৈ পিছপৰা শব্দটো ব্যৱহাৰ কৰিছে। মই সামাজিক মাধ্যমত তেওঁৰ ভাষ্যটো শুনিছোঁ, শুনি ময়ো আচৰিত হৈছোঁ। আটাইতকৈ পিছপৰা তেওঁলোক ডক্টৰ ভূপেন হাজৰিকা কোন, ইন্দ্ৰবনীয়া কোন, বিশ্বৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ অভিনেতা ইলাৰাম দাস কোন, আজি ভৱেন্দ্ৰনাথ শইকীয়া কোন। গতিকে এইটো হ'ল এক মানসিক জড়তা। তাৰ কাৰণে শংকৰদেৱ সংঘ দায়ী নহয় বুলি মই ভাবোঁ। শংকৰদেৱ সংঘত তেনেকুৱা মানসিক জড়তা থকা বহুত ব্যক্তি আছে, মই জানো, সেইবোৰ মই নকওঁ। আৰু সেই জড়তা থকাৰ কাৰণে শংকৰদেৱক আমি যেনেকৈ লৈ যাব লাগিছিল আনকি মই শংকৰদেৱক লৈ যিটো চৰ্চা কৰিছোঁ, আপুনি আগতে প্ৰশ্ন কৰিছিলে, বহুতেই সেইটো জ্বলিছে নিশ্চয়। আনকি এনেকুৱা চাব যে বহুত ভুল কথা লিখা তথাগত পণ্ডিতেও কিন্তু শংকৰদেৱ সংঘক প্ৰতিনিধিত্ব কৰিছে। তেওঁলোকৰ অধ্যয়নৰ সীমাবদ্ধতা, কিন্তু মোৰ অধ্যয়নৰো মোৰ সীমাবদ্ধতা আছে, কিন্তু মোৰ যিটো বিশালতা সেইটো গ্ৰহণ কৰাত কি অসুবিধা আছে? এইটো কথা মই সংগঠনৰ প্ৰতি মই শ্ৰদ্ধাশীল। আৰু মই মোক লৈ এটা সৰ্বভাৰতীয় শক্তিয়ে অপপ্ৰচাৰ চলাইছিলে, শংকৰদেৱ সংঘৰ পদাধিকাৰ হ'বলৈ আমচুৱে বোলে উদ্যোগ লৈছে, ইমান জঘন্য প্ৰচাৰ মোৰ ফটোসহ কৰিছিলে। এইবোৰ চলি আছে, চলি থাকিব। এই বাহিনীটোৱেই আচলতে শংকৰদেৱৰ প্ৰধানত্ব। কিন্তু শংকৰদেৱ সংঘই চিন্তা কৰিব লাগিব। শংকৰদেৱ সংঘত এনেকুৱা মানুহো পাইছোঁ মই যে এইটো সৰ্বভাৰতীয় সাম্প্ৰদায়িক শক্তিতকৈও বেছি সাম্প্ৰদায়িক 2-এজন মই পাইছোঁ। আৰু তেনেকুৱা তালিকা মোৰ আছে এখন, সেই তালিকাখন দেখুৱালে হয়তো তেওঁলোকে শংকৰদেৱ সংঘ এৰিব লাগিব। শংকৰদেৱ সংঘত কোনো হস্তক্ষেপ মই নকৰোঁ। আপুনি দেখিছে এই বিতৰ্কৰ মাজত মই ক'তো এটা মন্তব্য দিয়া নাই, দিছোঁ নে? আপুনি প্ৰথম ব্যক্তি যিগৰাকী সুধিছে মই কিয় দিম, এতিয়া ক'ব যে ইছমাইল হুছেইনে ইয়াত কিয় সোমাইছে। মোৰ কোৱাৰ অধিকাৰ আছিল, কাৰণ শংকৰদেৱ চৰ্চা কৰোঁ। মই কোৱা নাই, মই অতি বেদনাৰে গোটেই পৰিৱেশটো লক্ষ্য কৰি আছোঁ।